মই ব্যক্তিগতভাৱে 5000 জনম গ্ৰহণ কৰিলেও মই কৈ শেষ কৰিব নোৱাৰো because almost it's infinite কিয় কৈছে যে for a nation with more than 5000 years of recorded history abundant cultural and archaeological artifacts literature social and community practices defining what constitutes Indian knowledge is itself a huge challenge তেনেহলে আমাক কোনোবাই যদি প্ৰশ্ন কৰে তেনেহলে যে ITS ৰ এমবিট কি হ'ব পৰিধি কি হ'ব মই ইতিমধ্যে পৰিধিৰ বিষয়ে কলো যে লিটাৰেচাৰ কালচাৰ সোশিয়াল প্ৰেক্টিসেস historical evidence and other such knowledge assets available in all Indian languages as well as in all Indian dialects কেবলমাত্ৰ সংস্কৃততেই নহয় কেবলমাত্ৰ 10টা ধ্ৰুপদী ভাষাতেই নহয় কেবলমাত্ৰ 16টা 17টা আধুনিক ভাৰতীয় ভাষাতেই নহয় আনকি প্ৰতিটো উপভাষা প্ৰতিটো কথ্য ভাষাৰ মাজতো যতেই জ্ঞান পৰম্পৰা যতেই জ্ঞানৰ সন্ধান পোৱা যাব সেই সকলোবোৰে ভাৰতীয় জ্ঞান পৰম্পৰাৰ পৰিধিৰ অন্তৰ্গত কিন্তু আপোনালোকৰ মনত আৰু এটা প্ৰশ্ন উত্থাপিত পাৰে হ'ব why everything about India should be regarded as Indian knowledge system যে ভাৰতৰ লগত জড়িত যিকোনো কথাই ভাৰতীয় জ্ঞান পৰম্পৰা কিয় হ'ব সেই বুলি এটা প্ৰশ্ন উত্থাপিত পাৰে হ'ব তেতিয়া আপোনালোকৰ উত্তৰ কি হ'ব যদি কোনোবাই সুধে ইয়াত যিজন এই যে কিতাপখনত যেতিয়া ক'লে যে ITS is a generic phrase that covers practically everything about India যদি তাৰ পিছতে সুধে why practically everything about India should be regarded as Indian knowledge system because যদি আমাক কোনোবাই সুধে আমি যেটো স্পষ্ট উত্তৰ দিব লাগিব because everything associated with India is also associated with a knowledge মই এটা সাধাৰণ উদাহৰণ দিবলৈ গৈছো আমাৰ ভাৰতবৰ্ষত বিবাহিত মহিলাসকলে মূৰত সেন্দুৰ লয় আমি ভাবিছো এইটো এটা পৰম্পৰা মই ইয়াত এটা আপোনালোকৰ আগত এটা মই ব্যাখ্যা এটা দিম you may disagree with me you may reject it কিন্তু অন্তত এই যে সেন্দুৰ লোৱা কথাটোৰ লগত তাৰ অন্তৰালতো এটা জ্ঞান পৰম্পৰা বিজড়িত হৈ আছে কি জ্ঞান পৰম্পৰা ভাৰতবৰ্ষই কৈছে আজিকালি আধুনিক নাৰীবাদত এই যে মূৰত সেন্দুৰ লোৱা কথাটো কি হিচাপে দেখুওৱা হয় এয়া যেন তেওঁৰ স্বামীৰ প্ৰতি দাসত্বৰ পৰিচয় এটা স্বামীৰ প্ৰতি দাসত্বৰ পৰিচয় কিন্তু ইটছ এ প্ৰপোগাণ্ডা ভাৰতবৰ্ষই কৈছে কৃষ্ণৰ কেৱল 16,000 গোপিনীয়েই নাছিল কৈছে পৃথিৱীৰ যিমান নাৰী আছে প্ৰত্যেকে আচলতে নিজৰ মানৱ স্বামীৰ জৰিয়তে জগতৰ প্ৰতীক স্বামী হিচাপে পাবলৈ বিচাৰে প্ৰত্যেকেই গোপী হ'বলৈ বিচাৰে জগতৰ মানৱীয় স্বামীৰ জৰিয়তে আচলতে তেওঁলোকৰ লক্ষ্য হ'ল জগতৰ স্বামী আৰু সেইভাবে যেতিয়া মূৰত সেন্দুৰ লয় তেতিয়া তেওঁলোকে প্ৰথম মন্ত্ৰটো ক'ব লাগে ওম কৃষ্ণায় নমঃ যেতিয়া কপালত সেন্দুৰ লয় তেতিয়া মন্ত্ৰটো উচ্চাৰণ কৰিব লাগে ওম কেশৱায় নমঃ ওম কেশৱায় নমঃ যেতিয়া কণ্ঠত সেন্দুৰ লয় তেতিয়া আচলতে উচ্চাৰণ কৰিব লাগে ওম গোবিন্দায় নমঃ যেতিয়া হাতত সেন্দুৰ লয় তেতিয়া উচ্চাৰণ কৰিব লাগে ওম মধুসূদনায় নমঃ যেতিয়া কাপোৰত সেন্দুৰ লয় তেতিয়া উচ্চাৰণ কৰিব লাগে ওম বাসুদেৱায় নমঃ মই কেৱল এটা উদাহৰণ দিছো যে এভৰিথিং এছ'চিয়েটেড উইথ ইণ্ডিয়া ইজ অলছো এছ'চিয়েটেড উইথ knowledge ভাৰতবৰ্ষত এই যে 12টা মাহত 13টা উৎসৱ একেবাৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীৰ পৰা মেঘালয়ৰ পৰা কেৰালালৈকে আমাৰ কিছুমান আমাৰ বামপন্থী বন্ধুসকলে সমালোচনা কৰে কেতিয়াবা ইটিকিং কৰে কিন্তু আজিৰ পৰা অন্তত আপোনালোকে এটা নিৰ্ভীকভাৱে উত্তৰ দিব আপোনালোকে গৱেষণা কৰাৰ বাবেও এইটো এটা ডাঙৰ সময় যিকোনো উৎসৱ গ্ৰহণ কৰক ভাৰতবৰ্ষৰ যিকোনো উৎসৱ গ্ৰহণ কৰক তাৰ অন্তৰালত মাত্ৰ 4টা বস্তু পাব
কৰবাত এটাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, কৰবাত তিনিটাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, কৰবাত হয়তো দুটাৰ ওপৰত। ভাৰতবৰ্ষৰ যিকোনো অনুষ্ঠান, যিকোনো উৎসৱ যিবোৰ সাধাৰণ দৃষ্টিত অযৌক্তিক যেন লাগে, আৰু এই চাৰিটা কি? এটা হ'ল ঐক্যম, ইউনিটি, দ্বিতীয়টো হ'ল সামৰ্থ্যম, পাৱাৰ, তৃতীয়টো হ'ল ফ্ৰীডম, স্বাতন্ত্ৰ্যম, আৰু চতুৰ্থটো হ'ল জ্ঞানম, নলেজ। এই চাৰিটা বস্তুৰ ভিতৰত এটা নহয় এটা ভাৰতৰ প্ৰতিটো উৎসৱৰ অন্তৰালত আপুনি যদি গৱেষণা কৰে, ইয়াৰ এটা নহয় এটা পাবই। ঐক্যম, সামৰ্থ্যম, স্বাতন্ত্ৰ্যম আৰু জ্ঞানম। কিয় কৈছে? কাৰণ আদৰ্শ সমাজৰ এই চাৰিটাই হ'ল ভিত্তিভূমি। মই কোৱা নাই, মহাৰিষিয়ে কৈ থৈ গৈছে। কৈছে আদৰ্শ সমাজ মানে হ'ল জগন্নাথৰ ৰথ। জগন্নাথৰ ৰথ মানে কি? মনুষ্য সমষ্টিৰ মাজত অন্তৰ্নিহিত ভগৱানৰ বাহন। সেই ভগৱানৰ বাহন মানে হ'ল জগন্নাথৰ ৰথ। আৰু এই জগন্নাথৰ ৰথৰ চাৰিটা চক্ৰ। এই চাৰিটা চক্ৰ কি? এটা হ'ল ঐক্যম, স্বাতন্ত্ৰ্য। The issue is the time dimension. Knowledge assets available in India from the prehistoric time to the current day will all qualify to be part of the IPS. গতিকে সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়ে জ্ঞানেই হ'ল ভাৰতীয় জ্ঞান পৰম্পৰা। সেই বিষয়ে আমি আৰু অধিক ইয়াত ব্যাখ্যা নকৰো। কেৱল মাত্ৰ এই যে ভাৰতীয় জ্ঞান পৰম্পৰা বুলি ক'লে এনিথিং ৰিলেটিং টু ইণ্ডিয়া, আমি আমাৰ ইয়াৰ পিছত যিটো আমাৰ মুখ্য বিষয় আমি সেইটোলৈকে আহিছো যে সংস্কৃত অধ্যয়নৰ গুৰুত্ব। This is the magnificent inheritance, and so long as it endures and influences the life of our people, the basic genius of India will continue. মই মহাৰিষিয়ে কি কৈছে সেইখিনি মই কম বাৰু মই পিছত, কিন্তু পণ্ডিত নেহেৰুৱে কোৱা কথা। মই প্ৰথমতে যে সংস্কৃত অধ্যয়নৰ গুৰুত্ব, if India can exist without her spirituality, if India can exist without her philosophy, তেনেহলে সংস্কৃত অধ্যয়নৰ কোনো গুৰুত্ব নাই। যদি আমি এখন যদি গীতাবিহীন ভাৰতবৰ্ষ, এখন বেদবিহীন ভাৰতবৰ্ষৰ কথা যদি কল্পনা কৰিব পাৰো, যদি আমি কল্পনা কৰিবলৈ পাৰো, তেনেহলে সংস্কৃত অধ্যয়নৰ কোনো গুৰুত্ব নাই। কিন্তু ইন মাই অপিনিয়ন, উইদাউট গীতা ইণ্ডিয়া ceases to exist. যে গীতা, উপনিষদ, বেদ, ভাৰতৰ কাব্য, ভাৰতৰ সাহিত্য, ভাৰতৰ শিল্প অবিহনে ভাৰত অস্তিত্বহীন। ভাৰত যিমানেই অৰ্থনৈতিকভাৱে ছুপাৰ পাৱাৰ নহওক কিয়। গতিকে প্ৰথম যিটো মোৰ অধ্যয়নৰ গুৰুত্বৰ বিষয়ে মই ক'বলৈ গৈছো যে যদি আমি কেৱল মাত্ৰ ভূমি, আমাৰ যিটো অৰ্থনীতি, ৰাজনীতি আৰু যদি ভূগোলক যদি নুবুজো, আমি আমাৰ সমগ্ৰ সংস্কৃতি, আমাৰ সমগ্ৰ জীৱন আৰু আমাৰ সমগ্ৰ আধ্যাত্মিকতাক যদি আমি বুজো, তেনেহলে উইদাউট সংস্কৃত ইণ্ডিয়া কেনট এক্সিষ্ট ইভেন ফৰ এ মোমেণ্ট। মই একেবাৰে সামগ্ৰিকভাৱে কৈছো। আৰু সেইবাবে বহুদিন আগতেই মহাৰিষিয়ে আপোনালোক মই সেই বিষয়ে কেৱল মাত্ৰ তেওঁৰ কথাখিনি আপোনালোকৰ ওচৰত মই কেৱল মাত্ৰ উপস্থাপন কৰিম যে বৰ্তমানৰ যুগত সংস্কৃত কি ধৰণে জীয়াই থাকিব পাৰে, কেনেধৰণে জীয়াই নামৰ এখন পিৰিয়ডিকেলৰ বিষয়ে তেওঁ এটা লেখা লিখিছিল। আৰু সেই লেখাত মহাৰিষিয়ে লিখিছিল যে সংস্কৃত ought still to have a future as a language of the learned, and it will not be a good day for India when the ancient tongue ceases entirely to be written or spoken. কৈছে সেয়া ভাল দিন নহব ভাৰতবৰ্ষৰ বাবে যদি সংস্কৃত একেবাৰে লেখা আৰু পঢ়া বা আমাৰ কথিত বা আমাৰ লিখিত ভাষা হিচাপে যদি সংস্কৃতৰ ব্যৱহাৰ যদি নোহোৱা হৈ যায়, শ্ৰী অৰবিন্দই কৈছে, and it will not be a good day for India when the ancient tongue ceases entirely to be written or spoken. কিন্তু তাৰ পিছতে তেওঁ এটা সতৰ্কবাণী দিছে, but if it is to survive,
যদি সংস্কৃত যদি জীৱন্ত হৈ থাকিব বিচাৰে, আৰু এয়া আপোনালোকৰ বাবে এটা গৱেষণাৰ বিষয়বস্তু হ'ব পাৰে, ইয়াত যিসকল গৱেষক ছাত্ৰ ছাত্ৰী আছে, ইট মাষ্ট গেট ৰিড অফ দি কাৰ্ছ অফ দি হেভি পেডান্টিক ষ্টাইল। কাৰ্ছ অফ দি হেভি পেডান্টিক ষ্টাইল বুলি কৈছে, অভিশাপ বুলি কৈছে। হেভি পেডান্টিক ষ্টাইলটো এটা অভিশাপ বুলি কৈছে বৰ্তমান যুগৰ পৰিপ্ৰেক্ষিতত। কৈছে ইট মাষ্ট গেট ৰিড অফ দি কাৰ্ছ অফ দি হেভি পেডান্টিক ষ্টাইল। আৰু এই হেভি পেডান্টিক ষ্টাইলটো সংস্কৃতে কেতিয়া গ্ৰহণ কৰিছিল? কৈছে কনফ্লিক্টেড বাই ইট ইন ইটছ ডিক্লাইন। সংস্কৃতৰ যেতিয়া অধঃপতনৰ সময় আছিল, সেই অধঃপতনৰ সময়ত এই হেভি পেডান্টিক ষ্টাইলটো সংস্কৃতে গ্ৰহণ কৰিছিল। অধঃপতনৰ সময়ত, সমৃদ্ধিৰ সময়ত নহয়। আৰু অধঃপতন কেতিয়া হৈছিল আমি সেই বিষয়ে যদি অলপ আমি আলোকপাত আমি কৰিম, যে ভাৰতৰ মোটামুটিকৈ ভাৰতৰ আমি 5টা যুগৰ বিষয়ে যদি আলোকপাত কৰো, সংস্কৃত কেতিয়াৰ পৰা সংস্কৃত আমাৰ আৰু আমাৰ জাতীয় জীৱনৰ অভিব্যক্তিৰ বাহন হৈ নাথাকিল, আৰু ঠিক কোনখিনি সময়ত সংস্কৃত নহয় যিটো ডিৰাইভ লেংগুৱেজ, অৰ্থাৎ যাক আমি ধ্ৰুপদী ভাষা বুলি কৈছো আজি, সেই ধ্ৰুপদী ভাষাসমূহে দায়িত্ব গ্ৰহণ কৰিছিল। আৰু তাৰ পিছত কৈছে উইথ দি লাম্বাৰিং ইম্পচিবল কম্পাউণ্ডছ, এই যে যৌগিক যিবোৰ শব্দ কৈছে, লাম্বাৰিং ইম্পচিবল কম্পাউণ্ডছ এণ্ড দি অভাৰৱেট অফ দি হেয়াৰ স্প্লিটিং ইৰুডিশ্যন। গতিকে মহাৰিষিয়ে প্ৰথম কৈছে যদি এইকেইটা বস্তু যদি আমি বাদ দিব নোৱাৰো, দেন সংস্কৃত কেনট চাৰ্ভাইভ। কৈছে কাৰ্ছ অফ দি হেভি পেডান্টিক ষ্টাইল উইথ দি লাম্বাৰিং ইম্পচিবল কম্পাউণ্ডছ and the overweight of hair splitting erudition.